পঞ্চায়তৰ মন্ত্ৰীজনৰ নাম মই মানে কি পাহৰি গৈছো এতিয়া পটককে সুধি দিছে যে ৰাইজৰ কাম কৰিম বুলি ভাবিছো। ৰাস্তা পদূলি ঘাট আৰু এনে স্কুল এনে খেলপথাৰ সেইবিলাক যদি ক'ৰবাত পিছ পৰি আছে সেইখিনি মানে আগবঢ়াই নিম বুলি মই ভাবিছো। সেইখিনিকে কৰিম বুলি ভাবিছো। আৰু আমি হেৰিয়ৰ আপত্তিবিহীন নথি পত্ৰৰ কাৰণে আহিছো। মই কঁপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৫ নং ৱাৰ্ডৰ সদস্যা। মই কংগ্ৰেছ দলৰ পৰা ৱাৰ্ড সদস্যা হিচাপে খেলিব বিচাৰিছোঁ। ৰাইজৰ কাম কৰিম বুলি ভাবিছোঁ। ৰাস্তা পদূলি ঘাট আৰু এনে স্কুল এনে খেলপথাৰ সেইবিলাক যদি ক'ৰবাত পিছ পৰি আছে সেইখিনি মানে আগবঢ়াই নিম বুলি মই ভাবিছোঁ। সেইখিনিকে কৰিম বুলি ভাবিছোঁ। আৰু আমাৰ বিশেষকৈ মানে ৰাস্তা পদূলিবিলাকৰ সমস্যাটোৱে বেছি। আৰু মানে কি বানপীড়িত মানে হেৰি যে আমাৰ সেই বানপীড়িত সেই মানুহখিনিক মানে অকণমান ৰাস্তা পদূলিবিলাক বনাই মানে সুবিধা কৰি দিম বুলি ভাবিছোঁ। সেইটোৱে ভাবিছোঁ। জয় হোৱা মূল মন্ত্ৰ কি হ'ব আপোনাৰ? জয় মানে ৰাইজৰ হৈ কাম কৰিম বুলি আৰু মই সেইটোৱে ভাবি লৈছোঁ। মানে কি যদি মই সমাজৰ ভাল কাম কৰিব পাৰোঁ, যদি মোক উপযুক্ত বুলি ভাবিছে তেওঁলোকে, তেতিয়া তেওঁলোকে ভোট দিব বুলি মই আশা ৰাখিছোঁ। আৰু মই মানে কি পাহৰি গৈছোঁ এতিয়া পটককে সুধি দিছে যে ৰঞ্জিত দাস। মই পাহৰিছোঁ। দাস বুলি গম পাইছোঁ, নামটো পাহৰি গৈছোঁ। মই মৰাবজা পঞ্চায়তৰ পৰা ১ নম্বৰ ৱাৰ্ডৰ পৰা উঠিবলৈ বিচাৰিছোঁ। ৰাইজৰ দলৰ পাৰ্টি। কি সমস্যা আচলতে লৈ আপুনি এইবাৰ পঞ্চায়ত নিৰ্বাচনত আমাৰ গাঁৱত বিশেষকৈ এটা প্ৰেক্ষাগৃহ নাই। প্ৰেক্ষাগৃহ আৰু আলি পদূলি কেইবাটাও মানে একদম জৰাজীৰ্ণ হৈ আছে। সেইকেইটা মই মুখ্য পদক্ষেপ হ'ব। সেইকেইটা ঠিক কৰি দিলে আপুনি জয় হ'ব বুলি ভাবে? সেইকেইটা নহয়, ইভাগে মানে আৰু বেলেগ যিকোনো সমস্যা হ'লে মানে মই ৰাইজৰ কাষত থিয় দিম বুলি মই ভাবোঁ। যদি জনপ্ৰতিনিধি হয়, কেনেকুৱা ধৰণৰ সমস্যাসমূহ সমাধান কৰিবলৈ আপোনাৰ প্ৰথম পদক্ষেপ হ'ব? তেনেকৈ ক'বলৈ হ'লে মানে যিবিলাক মানে সমস্যা হয় ৰাইজসকল মুচলৈ আহে, সেই সকলোবিলাক সমস্যা মানে সমাধান কৰিবলৈ মই সাজু আছোঁ। যিহেতু পঞ্চায়ত নিৰ্বাচন কৰিবলৈ আগবাঢ়িছে, পঞ্চায়তৰ মন্ত্ৰীজনৰ নামটো জানো? পঞ্চায়তৰ মন্ত্ৰীজনৰ নাম সেইটো পাহৰি গৈছোঁ নহয় এতিয়া। প্ৰধানমন্ত্ৰীৰ নাম জানো? নৰেন্দ্ৰ মোদী। ৰাষ্ট্ৰপতি পি.ভি. সিং। কি কৰিব? হ'ব এতিয়া। ৰাইজৰ হৈ মই ৰাইজৰ কাৰণে ওলাই আহিছোঁ। ৰাইজৰ হৈ কাম কৰিম। এতিয়া কৈয়ে গৈছোঁ অলৰেডি, সেইকেইটাকে কাম কৰিম। ৰাইজে কিয় আপোনাক ভোট দিব? ৰাইজৰ লগতে আছে যেতিয়া মোক ৰাইজে ভোট দিব। ৰাইজে বিচাৰিছে যেতিয়া মই ওলাই আহিছোঁ। মানে ৰাইজে ভাবিছে যে আমাৰ গাঁওখনৰ কিবা এটা উন্নতি কৰিবৰ কাৰণে কিবা এটা হয়তো মই কৰিব পাৰিম বুলি ভাবি ৰাইজে মোক নিৰ্বাচিতকে এনে হেৰি কৰিছে আৰু মানে প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈছে। 3টা সমস্যা। আমাৰ গাঁৱৰ কোনো ৰাজহুৱা গৰু বাটৰ ব্যৱস্থা এতিয়ালৈকে হোৱা নাই। তাৰপিছত ৰাস্তা পদূলিটো ভাল হৈছিলে, কিন্তু এতিয়া আকৌ পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে সেইটো এটা সমস্যা হৈ আছে। তাৰপাছত আৰু এনেকৈ ভিতৰলৈ সোমাই যোৱা কিছুমান পথ আছে, যিবিলাক মানে এতিয়া আকৌ হেৰি কৰিব, নতুনকৈ নিৰ্মাণ কৰিব লাগিব। এতিয়া কনকলতা মহিলা সবলীকৰণ আঁচনি, তাৰপিছত উজ্জ্বলা যোজনা, আত্মনিৰ্ভৰশীল অসমৰ। এইটো গেছৰ নহয় নেকি বাৰু? সেইটো আকৌ এতিয়া অসমৰ যিবিলাক দৰিদ্ৰ গাঁৱৰ যিবিলাক দৰিদ্ৰ ল'ৰা ছোৱালী বা সেইবিলাকে চাকৰিও পোৱা নাই, সেইবিলাকক অকণমান আত্মনিৰ্ভৰশীল কৰিবৰ কাৰণে চৰকাৰে এতিয়া 2 লাখ যিটো আঁচনি কৰিছে। চাওঁচোন, সময় আহক। যদি ৰাইজে নিৰ্বাচিত কৰে তেতিয়া ভাবিম কিমান দূৰ সম্ভৱ কৰিব পাৰোঁ। জিকিম বুলি ভাবিছোঁ, কিন্তু কালেকশ্যনটো এতিয়ালৈকে কৰা নাই। 1026টামান আছে। পঞ্চায়তৰ গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত বৰুৱা।